ৰাজনীতিৰ ওচৰত পুত্ৰ কন্যা জামাতা আৰু ভেদ নাই কাবে
পিতা এই রাজ হিংসাখনৰ অভিলাষী কোন জানা পিতা তোমাৰ কন্যা কাবেৰী পিতা কথা পিতু নকওঁ মই মোৰ শৰীৰ বতৰা তাৰ পৰিৱৰ্তে বন্দী হবা তুমি কন্যাৰ হতে এনে কন্যা সংসাৰত জীয়াই থকাতকৈ হত্যা কৰাই ভাল সাবধান মন্ত্রীময় অস্ত্র সম্বরণ কর পিতৃয়ে কন্যার অস্ত্র তুলি ইয় মঙ্গলর করিস হুসরা আমার বন্দী আজি তাই মোর চরণ ইমান সহজ নোহে মন্ত্রীময় ইমা অপরাধ বন্দীময় রাজদ্রোহের অপরাধত প্রধান উত্তেজিত করে মৃত্যু করার অপরাধত চক্রান্ত করে অযোধ্যার রাজহিংসাখন অভিলাষ করার অপরাধ স্বামী হয়ে পত্নীর মনোবাঞ্ছা পূরণ করা তো কি অপরাধ এই অপরাধতেই বন্দী আজি তই মোর শরণ কোন কথা বন্দী করে রাজদ্রোহী কোন বন্দী কর মন্ত্রীবর নাইরা সেদুখ মোর নহয় মন্ত্রীবর ওদে চাওক আপনার কন্যাক উচ্চাকাঙ্ক্ষার বাবে মন্ত্রীবর আর যদি পারে আপনার কন্যার দুরাকাঙ্ক্ষাক আহুতি দিয়ক আর যদি নোৱাৰে নিজ ভাগ্যক ধিক্কাৰ দি সন্মানেৰে ইয়াৰ পৰা ঘূৰি যাওক অযথাব বিৰক্ত নকৰিব তিৰুতাৰ কথা কৈছি পুৰুষে দম্ভ কৰে এই কাপুৰুষ মন্ত্রীবর পত্নীর মনোবাঞ্ছা পূরণ করতে অপরাধ এই অপরাধতে পুনৰ কৈ সময় এই অপরাধতে বন্দী আজি তই মোৰ চৰণ কোরেগাক বন্দী করে কাবেরী তুমি নিষ্ঠুরা তুমি পাখানি তুমি বৃদ্ধ পিতাক বন্দী কৰিবলৈ আদেশ দিছা অসম্ভৱ চৰিত্ৰ তোমাৰ দক্ষিণাই পিতৃ তোমাৰ একান্তই দেশভক্ত রাজভক্ত তেওঁ তুমি আজি ইমান উত্তাল কিয় সৰ্বনাশ হৈছে নিকুঞ্জয় মহাৰাজে বিশাল সাম্ৰাজ্য দান কৰিছে মুখ ভাগে পথে কোৱা বিশ্বমিত্ৰৰ প্ৰাৰ্থনা মহাৰাজৰ দান ভক্তি বলি নিপুঞ্জয় কালৈ
অক্ষয় নালাগে কৰিব বৰকে বৰক বন্দী বলি ভিক্ষা বলো মহাৰাজ এতিয়া তুমি কি কৰিবা ৰিপুঞ্জয় কৰিবলৈ কি আছে মন্ত্ৰীবৰ ৰাজ্যই যেতিয়া নাই বিদ্ৰোহৰ উদ্দেশ্যই বা ক'ত মই ৰাজদ্ৰোহী মন্ত্ৰীবৰ মই ৰাজদ্ৰোহী মোক বন্দী কৰক মন্ত্ৰীবৰ মোক বন্দী কৰি তিল তিলকৈ শাস্তি ভোগ কৰক মন্ত্ৰীবৰ দাদা আছে পথৰ ভিক্ষাৰী মই কৰিছো ৰাজদ্ৰোহ ভাতৃদ্ৰোহ মন্ত্ৰীবৰ মোক বন্দী কৰক মন্ত্ৰীবৰ মোক বন্দী কৰক মোক বন্দী কৰি অন্ধকাৰ পোতালত তিলকৈ শাস্তি ভোগ কৰক আৰু যেতিয়া মোৰ পাপৰ প্ৰায়শ্চিত্ত হ'ব তেতিয়া মই পুনৰ বিদ্ৰোহ কৰিম মন্ত্ৰীবৰ মই পুনৰ বিদ্ৰোহ কৰিম কিন্তু সেই বিদ্ৰোহ ৰাজা হৰিশ্চন্দ্ৰৰ বিৰুদ্ধে নহয় এই বিদ্ৰোহ হ'ব ঋষি বিশ্বামিত্ৰৰ বিৰুদ্ধে মোক বন্দী কৰক মন্ত্ৰীবৰ মোক বন্দী কৰক নাই স্বামী এয়া তুমি কি কৰিছা বলা হ'ব লৈ যাওঁ মই তোমাক বন্দী খালৈ নাই পিতা মই তোমাৰ চৰণত পৰি কৰিছো বিনতি অপৰাধী মই দুৰ্বল মুহূৰ্তত এনে নকৰিবলগীয়া কাম কৰি পেলালো পিতা মোক ক্ষমা কৰা পিতা অলপ দিন অপেক্ষা কৰ আৰু মই অপৰাধী দুৰ্বল মুহূৰ্তত মই এনে কাম কৰি পেলালো পিতা মোক ক্ষমা কৰা পিতা